খানাপাৰাত ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰত থলুৱা ঔষধি উদ্যান মুকলি মন্ত্ৰী কেশৱ মহন্তই আনুষ্ঠানিকভাৱে মুকলি কৰে উদ্যানখন উদ্যানখনৰ সমান্তৰালকৈ উত্তৰ পূব ভাৰতৰ পৰম্পৰাগত ঔষধৰ গেলাৰীও মুকলি কৰে মন্ত্ৰীগৰাকীয়ে এতিয়াৰ পৰা খানাপাৰাৰ বিজ্ঞান কেন্দ্ৰত প্ৰৱেশৰ বাবে অনলাইন টিকটৰ ব্যৱস্থা কৰা হৈছে অনলাইন টিকটৰ ব্যৱস্থাও আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে এই উদ্বোধনী অনুষ্ঠানতেই একাংশ ছাত্ৰ ছাত্ৰীৰ সৈতে মত বিনিময় কৰে মন্ত্ৰী কেশৱ মহন্তই উল্লেখযোগ্য যে থলুৱা ঔষধি উদ্যানখনত অসম তথা উত্তৰ পূবত উপলব্ধ 120 বিধ ঔষধি গছ ৰোপণ কৰা হৈছে ট্ৰেডিশ্যনেল মেডিচিন গাৰ্ডেন এণ্ড গেলেৰী ইয়াৰ এখন আপোনালোকে দেখিছে উদ্যান এখন ইয়াত নিৰ্মাণ হৈছে তাত এতিয়া 120টা প্ৰজাতিৰ মানে ঔষধি গুণযুক্ত প্লেণ্ট আছে আৰু ঠিক তেনেধৰণে ইয়াত গেলাৰীত ইয়াৰ আমি আমাৰ যিটো খুব পৌৰাণিক সময় সেই সময়ৰ পৰা এতিয়ালৈকে কেনেকৈ ইয়াৰ ক্ৰমবিকাশ ঘটিছে বা কেনেকৈ আমি প্ৰকৃতিৰ মাজতে আমাক নিজৰ আৰোগ্য হোৱা সকলোখিনি বিচাৰি পাওঁ মূল কথাটো সেইটো প্ৰকৃতিৰ মাজত আমাৰ আৰোগ্য হ'ব পৰা সকলোখিনি বস্তু প্ৰকৃতিৰ অৱদান আৰু এই বিষয়টোকে আমি ইয়াত গতি বিজ্ঞানসন্মতভাৱে প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছোঁ